Gav Education. আজিৰ ভিডিঅ'টিত আছে নৱম শ্ৰেণীৰ মানৱ বন্দনা কবিতাটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে ভাৱ বিষয়ক প্ৰশ্নসমূহ। ক নম্বৰ প্ৰশ্নটোত আছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য, মানুহতকৈ আন কোনো শ্ৰেষ্ঠ জীৱ নাই। খ নম্বৰ প্ৰশ্নটোত আছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ মানুহক ময়াপী জীৱ বোলাৰ অৰ্থটো হৈছে মানুহ হৈছে মায়া, মোহ, ভ্ৰান্তি উপজোৱা জীৱ। গ নম্বৰটোত আছে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ কবিৰ মতে মানুহ হৈছে দেৱতাতকৈও শ্ৰেষ্ঠ। মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। সেয়ে দেৱতাৰ পূজাৰ সলনি পাদ্য অৰ্ঘ্যলৈ মানুহকহে মানুহে পূজা কৰা উচিত। ২ নম্বৰ প্ৰশ্নটোত আছে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ মানৱ বন্দনা কবিতাটিত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে এইখন পৃথিৱীলৈ ঘূৰি অহা মানুহ সুতৰ কোনো অন্ত নাই। মানুহৰ জন্ম আৰু মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া চলি আছে আৰু চলি থাকিব। সেয়ে পৃথিৱীক মানুহৰ নিজাপি ঘৰ বুলিব পাৰি। কবিয়ে এইখন পৃথিৱীক স্বৰ্গতকৈও অধিক কোৱাৰ কাৰণ হ'ল স্বৰ্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্ৰকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাইত পৰিণত হ'ব। মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাই। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান আৰু পূজাৰ সকলো উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে কাৰণ মানৱ সেৱাই হৈছে প্ৰকৃত ধৰ্ম। ইয়াৰ পাছতে ৩ নম্বৰটোত আছে এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ উক্ত কবিতা ফাঁকিত মানুহৰ নিজাপি ঘৰ বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে। মানুহ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। মানুহ সদায় এই পৃথিৱীখনতেই থাকিব লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সঁচা মিছা, সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতেই মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰ ঘৰ বুলি কৈছে। ইয়াৰ পাছতে আছে তোমালোকৰ ৪ নম্বৰ প্ৰশ্নটোত তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰটোত আছে মানৱী জনম দিয়াওতো আই মানৱী কৰম হোতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতা ফাঁকিত প্ৰকাশ পাইছে। মানুহেই হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ। কবিতাটিত কবিয়ে এই খন্তেকীয়া মানৱী জনমটোত মানৱীয় কৰ্মৰ মাজেদি অতিবাহিত কৰিবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ সহায় সহযোগ পৰোপকাৰ আদিৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। ইয়াৰ পাছতে আছে খ নম্বৰ প্ৰশ্নটোত মানুহেই দেৱ মানুহেই হেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱদেৱ। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহে জীৱশ্ৰেষ্ঠ মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতা ফাঁকি অৱতাৰণা কৰিছে। এই পৃথিৱীত মানুহতকৈ আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। এই নৰৰূপী ভগৱানক সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য।
এই সচৰাচৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্যৰ্ঘ্যলৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। ইয়াৰ পিছতে আছে তোমালোকৰ ভাষা বিষয়ক প্ৰশ্ন। সমাৰ্থক শব্দ লিখা। মানুহ, মানুহৰ সমাৰ্থক শব্দ হ'ব মানৱ। সংগ, লগ, বন্ধু। পৃথিৱী, ধৰিত্ৰী, ধৰণী। সুত, ঢৌ, লহৰ। স্বৰ্গ, স্বৰ্গৰ সমাৰ্থক শব্দ হ'ব সৰগ। দেৱ, দেৱৰ সমাৰ্থক শব্দ হ'ব দেৱতা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।